হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। মই কেইদিনমান আগতে আপোনালোকক কৈছিলোঁ যে আছাম কোঅপাৰেটিভ এপেক্স বেংকে এইটো বছৰত ৰিক্ৰুইটমেণ্ট উলিয়াব। চ' মোৰ কথা মতে এতিয়া ৰিক্ৰুইটমেণ্ট এটা এডভাৰটাইজমেণ্ট আহিছে, ঠিক আছে, এছিষ্টেণ্টৰ কাৰণে। আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট, ইয়াতে আপোনালোকে দেখিছে, ইয়াতে টোটেল পোষ্ট আছে 150টা ভেকেঞ্চি আছে। আৰু ইয়াতে এই আছাম কোঅপাৰেটিভ এপেক্স বেংকত আপোনালোকে কোনো পধ্যে ৰিজাৰ্ভেশ্যনৰ ছিষ্টেম নাই। চবৰ গোটেইখিনি আনৰিজাৰ্ভ আৰু অ'পেন কেটেগৰী হয়, চবেই সমানে কম্পিট কৰিব পাৰে। আৰু এই পৰীক্ষাটোৰ বিষয়ে মোৰ সেইটো কাৰণে ভাল লাগে, কাৰণ ইয়াতে ৰিজাৰ্ভেশ্যন নাই। চবেই অ'পেন কম্পিটিটিভ এক্সামছ, অ'পেন মেৰিট বেছ কম্পিটিটিভ এক্সামৰ নিচিনাকৈ কম্পিট কৰিব পাৰে। যাৰ যোগ্যতা সিয়ে চাকৰি পায়। ইয়াতে অন্য পৰীক্ষাৰ নিচিনাকৈ কোনোবাই কম পালেও পাব, কোনোবাই বেছি পালেও নাপাব, তেনেকুৱা ধৰণৰ কোনো ইনইকুৱেলিটি ইয়াতে নহয়। চ' ইয়াতে ধুনীয়াকৈ চবেই কম্পিট কৰিব পাৰিব সমানে। 150টা পোষ্ট আছে। ইয়াতে পে' স্কেলটো হৈ গ'ল 18,730 to 68,040, গ্ৰেড পে' 4,400। আৰু ইয়াতে মই যিমানখিনি এলাৱেঞ্চেছ লাগে গোটেইখিনি মিলাই পেলাই আপোনালোকৰ ষ্টাৰ্টিং ইন হেণ্ড চেলাৰী এৰাউণ্ড 30,000 মান হয়গৈ, ঠিক আছে, এজ এ এছিষ্টেণ্ট এপেক্স বেংকৰ। আৰু আছাম কোঅপাৰেটিভ এপেক্স বেংকটো ফুল্লি গভৰ্ণমেণ্ট নহয়, এইটো পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং বুলিও নকওঁ, কাৰণ গভৰ্ণমেণ্টৰ শ্বেয়াৰ আছে। আছাম গভৰ্ণমেণ্টৰ আই থিংক 21% মান শ্বেয়াৰ আছে, বাকীখিনি অন্যান্য তেনেকুৱা ধৰণৰ কিবা কিবি অৰ্গেনাইজেশ্যনৰ শ্বেয়াৰ আছে। চ' সেইটো কাৰণে ডাইৰেক্টলি গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'লে PSU হৈ যায়, পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, যদি গভৰ্ণমেণ্টৰ শ্বেয়াৰ বেছি থাকে। ইয়াতে হয়তো গভৰ্ণমেণ্টৰ শ্বেয়াৰ ফুল্লি নাই, কিন্তু এইটো ছেমি গভৰ্ণমেণ্ট বুলি আপোনালোকে ক'ব পাৰে, কাৰণ ইয়াতে গভৰ্ণমেণ্টৰ শ্বেয়াৰ অলপ হ'লেও আছে। ছেমি গভৰ্ণমেণ্ট বুলি ক'ব পাৰে, গভৰ্ণমেণ্ট বুলি ডাইৰেক্টলি নকওঁ, কিন্তু এইটো পাৰ্মানেণ্ট টাইপৰ চাকৰি হয়। ইয়াতে কোনো আপোনালোকৰ প্ৰাইভেট ছেক্টৰৰ নিচিনা নহয়। ইয়াতে গভৰ্ণমেণ্টে কম্পিটিটিভ এক্সামটো, ইয়াতে যোনটো ৰিক্ৰুইটমেণ্ট এক্সাম সেইটো গভৰ্ণমেণ্টে কণ্ডাক্ট কৰে। কিন্তু ইয়াতে আৰু এটা কিছুমান ছেমি গভৰ্ণমেণ্ট, এইটো কাৰণে কৈছোঁ, এক্সামটো গভৰ্ণমেণ্ট এক্সামৰ নিচিনা হয়, কিন্তু প্ৰাইভেট ছেক্টৰৰ নিচিনা ইয়াতে কোনো ৰিজাৰ্ভেশ্যন নাই, ঠিক আছে। ইয়াতে অ'পেন মেৰিট বেছ কম্পিটিটিভ এক্সাম, মেৰিট বেচিছত ইয়াতে ছিলেকশ্যন হয়। যোনে মাৰ্কছ পাব সিয়ে চাকৰি পাব, যোনে নাপায় সিয়ে নাপায়, ঠিক আছে, তেনেকুৱা ধৰণৰ কথা। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনত বিচাৰিছে আপোনালোকৰ মিনিমাম গ্ৰেজুৱেট বিচাৰিছে উইথ মিনিমাম 45% মাৰ্কছ, ঠিক আছে। আৰু কম্পিউটাৰত গুড নলেজ লাগিব, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব, আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইয়াতে লাগিব। আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইয়াতে লাগিব। আৰু এজ লিমিটটো হৈ গ'ল 21 years to 38 years, আৰু মানে 21 years to 38 years। ইয়াতে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন নাই, কাৰণ ইয়াতে ৰিজাৰ্ভেশ্যনৰ কোনো ছিষ্টেমে নাই। জেনেৰেল, OBC, SC, ST তেনেকুৱা ধৰণৰ কোনো ইয়াতে কেটেগৰী নাই। ইয়াতে অভাৰঅল এজ লিমিটটো 1 January 2026। এই ডেটটোত 1 January 2026 বৰ্ষৰ এই ডেটটোত আপোনালোকৰ বয়স মিনিমাম 21 years, এদিন কম হ'লেও ৰিজেক্ট কৰি দিব অনলাইন এপ্লিকেশ্যন। আৰু মেক্সিমাম 38 yearsতকৈ ওপৰত হ'ব নালাগিব। আৰু কাৰোবাৰ যদি 38 yearsতকৈ ওপৰত আছে তেতিয়াহ'লে অনলাইন এপ্লিকেশ্যন ইয়াতে ৰিজেক্ট কৰি দিব, ঠিক আছে। আৰু মোড অফ এপ্লিকেশ্যনটো হ'ল অনলাইন হৈ গ'ল। এপ্লিকেণ্ট উইল বি ৰিকুৱাৰ্ড টু ভিজিট, এই যোনটো এপেক্স বেংকৰ অফিচিয়েল ৱেবছাইট আছে সেইটো ভিজিট কৰিলে হ'ল। মই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাতে লিংকত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু অনলাইন ফৰ ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট, ইয়াতে গৈ পেলাই তাতে এটা এই ৱেবছাইটটোত গৈ পেলাই তাতে অনলাইন এপ্লিকেশ্যন এপ্লাই অনলাইন ফৰ ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট 2026 বুলি এটা কি বুলি কয় তাতে নটিফিকেশ্যন পাব। সেইটো ক্লিক কৰিলে মানে আপোনালোকে এল্টাৰনেট লিংক প্ৰভাইড কৰা হ'ব। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছটো তাৰ পৰা ষ্টাৰ্ট হৈ যাব, ঠিক আছে। আৰু অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেটটো হ'ল 20 March 2026, 20 মাৰ্চৰ পৰা আৰম্ভ হ'ব। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 19 April 2026। চ' যথেষ্টখিনি সময় আছে আপোনালোকৰ ওচৰত। এৰাউণ্ড ইয়াতে আপোনালোকক 1 মাহ সময় দিয়া হৈছে, কাৰণ মাৰ্চ মাহটো 31 days-ৰ। চ' সেইটো কাৰণে আপোনালোকৰ ইয়াতে 1 মাহ সময় দিয়া হৈছে। সেইটো সময়ছোৱাত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হৈ গ'ল 19 April 2026, মিডনাইট, ৰাতি 12টা বজাৰ আগতে আপোনালোকে কৰিব লাগিব। এপ্লিকেশ্যন ফিটো হ'ল 750। ইয়াতে অনলাইন পে' কৰিব লাগিব, আৰু চবৰে কাৰণে সমান ফিজ, কাৰণ ইয়াতে কোনো ৰিজাৰ্ভেশ্যনৰ ছিষ্টেম নাই, ঠিক আছে। আৰু কেণ্ডিডেটছবিলাকে এপ্লাই কৰিবৰ কাৰণে এই লিংকটোত গৈ পেলাই আপোনালোকে এপ্লাই অনলাইন ফৰ ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট 2026 বুলি সেইটোত ক্লিক কৰিলে মানে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু জেনেৰেল কণ্ডিশ্যনছবিলাক হৈ গ'ল, এপ্লিকেণ্টজন ভাৰতীয় নাগৰিক হ'ব লাগিব, ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব। কেণ্ডিডেট মাষ্ট বি ৱেল কনভাৰ্চেণ্ট উইথ দি লোকেল লেংগুৱেজ। অসমৰ লোকেল লেংগুৱেজত আপোনালোকৰ কি বুলি কয় এক্সপাৰ্টিছ থাকিব লাগিব, আপোনালোকে জানিব লাগিব লোকেল লেংগুৱেজটো। আৰু লগতে ইয়াতে লিখিছে, কাৰণ ইণ্টাৰভিউত আপোনালোকক লোকেল লেংগুৱেজত ইয়াতে সোধা হয়। আৰু এই কেণ্ডিডেট মে বি ৰিজেক্টেড এট এনি ষ্টেজ ইফ হিজ হাৰ চাৰ্টিফিকেট, টেষ্টিমনিয়েলছ এক্সেট্ৰা আৰ নট ফাউণ্ড টু বি ইন অৰ্ডাৰ অৰ এজ পাৰ বেংকছ ৰিকুৱাৰমেণ্ট। আৰু ইয়াতে যোনটো ৰিকুৱাৰমেণ্ট দেখুৱাইছে 45% লাগে, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট লাগিব, সেইখিনি যদি নাথাকে তেতিয়াহ'লে যিকোনো ষ্টেজত গৈ পেলাই আপোনালোকৰ কেণ্ডিডেটছৰ ইয়াতে ৰিজেক্ট কৰিব, বেংকৰ ৰিকুৱাৰমেণ্টবিলাক যদি ফুলফিল নহয়, ঠিক আছে। আৰু ট্ৰেভেলিং এলাৱেঞ্চ ইয়াতে দিয়া নহয়।
ফৰ এপিয়াৰিং ৰিটেন এক্সামিনেশ্যনত ট্ৰেভেলিং এলাউৱেঞ্চ ইয়াতে দিয়া হয় ৰিটেন এক্সাম এটাতো ৰিটেন এক্সাম হ'ব আৰু এটা ইণ্টাৰভিউ হ'ব দুটা ষ্টেজ হয় পৰীক্ষাটোত ঠিক আছে আৰু বাকী এইখিনি নাই কিন্তু মই আপোনালোকক ইয়াতে চিলেবাছখন অলপ ডিছকাছ কৰিলোঁ লাষ্ট ইয়েৰৰ চিলেবাছটো যোনটো আছিলে আপোনালোকে যোনটো চিলেবাছ দেখিব ইয়াতে সেইটো আপোনালোকৰ দেখিলে মানে বেংকৰ নিচিনা চিলেবাছ লাগিব কিন্তু পৰীক্ষাৰ কুৱেশ্যন পেপাৰ যদি চায় তেতিয়া আপোনালোকে গম পাব গোটেই পৰীক্ষাটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট DHS ঠিক আছে ADRE আছাম পুলিচ সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহে ইয়াতে বেংকৰ নিচিনা কুৱেশ্যন পেপাৰ ইয়াতে কোনো পধ্যে নাহে আগৰ বহুতকেইটা এক্সাম আছে কিন্তু ইয়াতে কুৱেশ্যন পেপাৰবিলাক আপোনালোকে ৰেডিলি এভেইলেবল নাপাব কাৰণ কুৱেশ্যন পেপাৰ্ছবিলাক ঘৰলৈ আনিব নিদিয়ে কেণ্ডিডেটবিলাকক তাতে ছাবমিট কৰি আহিবলগীয়া হয় ঠিক আছে তথাপিতো মই আপোনালোকক যোনটো লাষ্ট ইয়েৰৰ চিলেবাছ আছিলে সেইটো ডিছকাছ কৰি দিম আৰু লগতে এইটো ৰিলেটেড মোৰ তাত কোৰ্চ মেটেৰিয়েলছো এভেইলেবল আছে আপোনালোকে ল'ব পাৰিব প্ৰথমতে আপোনালোকক চিলেবাছটো দেখাই লৈছোঁ তাৰপিছত কোৰ্চ মেটেৰিয়েলছে যাম এপেক্স বেংকৰ চিলেবাছটো হৈ গ'ল এইখিনি আছিলে লাষ্ট ইয়েৰ ৰিটেন এক্সামিনেশ্যন এইটো এছিষ্টেণ্টৰ চিলেবাছ ঠিক আছে যোনটো এতিয়া পোষ্ট ওলাইছে সেইটোৰে চিলেবাছ হয় জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ থাকিব গোটেই পৰীক্ষাটো ইংলিছ মিডিয়ামত হ'ব অসমীয়া মিডিয়ামত একো নহয় চ' আপোনালোকে ইংলিছ মিডিয়ামতে প্ৰিপেৰেশ্যন কৰিব লাগিব জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছত 20টা কুৱেশ্যনছ আহিব জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ মানে জেনেৰেল এৱাৰনেছ মানে আপোনালোকৰ জিকেৰ যিকোনো কুৱেশ্যনছ আহিব পাৰে ইয়াতে আছাম ৰিলেটেড কুৱেশ্যনছ বহুত আহে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি এনভাইৰনমেণ্ট ছায়েন্স এণ্ড টেকনলজি ইক'লজি কাৰেণ্ট এফেয়াৰ্ছ অসমৰ বিষয়ে কুৱেশ্যন আহে ইণ্ডিয়াৰ ওপৰত কুৱেশ্যন আহে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড টেকনলজি ইক'লজি এণ্ড এনভাইৰনমেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইবিলাক ইণ্ডিয়াৰ ৰিলেটেড কুৱেশ্যনছ আহে আৰু ফাইনেন্সিয়েল এৱাৰনেছ মানে কিছুমান বেংক ৰিলেটেড কিছুমান কুৱেশ্যনছ আহে ঠিক আছে RTGS তাৰপিছত ছেভিংছ একাউণ্ট কাৰেণ্ট একাউণ্ট তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে আৰু সেই এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক মোৰ যোনখিনি কোৰ্চ মেটেৰিয়েলছ আছে তাতে আপোনালোকে কুৱেশ্যনছবিলাক পাই যাব কোৰ্চ মেটেৰিয়েলছখিনি ল'লেই হ'ল আৰু আগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এনেই জেনেৰেল এৱাৰনেছৰ কুৱেশ্যনছবিলাক সেই কোৰ্চ মেটেৰিয়েলছৰ লগত মিলিব কিন্তু বাকী যোনখিনি নতুন ফাইনেন্সিয়েল এৱাৰনেছ বা বেংকিং এৱাৰনেছৰ কুৱেশ্যনছ আছে সেইখিনি আপোনালোকে ল'ব পাৰিব আৰু কোনোবাই যদি অলৰেডি কোনেও যদি একো কোৰ্চ লোৱা নাই এতিয়ালৈকে তেনেহ'লে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চটো ল'ব পাৰে 400 ৰুপিছত ইয়াতে ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত এভেইলেবল আছে বাকী মেথছ এপ্টিটিউড নিউমাৰিকেল যোনখিনি দৰকাৰ পৰে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব চ' ডেট আপোনালোকৰ একো প্ৰব্লেম নহয় বাকীখিনি আপোনালোকে MCQs ফৰ্মেটতো পাই যাব আৰু কিছুমান ফাইনেন্সিয়েল বেংকিং এৱাৰনেছ আপোনালোকে এক্সপ্লেনেশ্যন পাই যাব ঠিক আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এতিয়া আমি আকৌ চিলেবাছটোলৈ ঘূৰি আহিছোঁ ইয়াতে নেক্সটটো হৈ গ'ল জেনেৰেল ইংলিছ লেংগুৱেজ ইয়াতে জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজ থাকিব ইয়াতে ইংলিছ কম্প্ৰিহেনশ্যন আহিব পাৰে ইংলিছ গ্ৰামাৰ আহিব পাৰে ঠিক আছে জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজত কম্প্ৰিহেনশ্যন আৰু ইংলিছ গ্ৰামাৰ বেছিকলি আহে 20টা কুৱেশ্যন আহিব ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড ইয়াতে ৰিজনিঙৰ কুৱেশ্যনছ আহিব 30টা কম্পিউটাৰ এপ্টিটিউড আহিব মানে কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছ আহিব হু ইজ দি ফাদাৰ অফ কম্পিউটাৰ ঠিক আছে মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেল তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান বেছিক কুৱেশ্যনছ আহে ঠিক আছে হুইচ ইজ দি ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আৰু মই জাষ্ট এক্সাম্পল দিছোঁ তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কম্পিউটাৰ ৰিলেটেড আৰু ৰিজনিঙৰ কুৱেশ্যনছ 30টা আহিব তাৰপিছত নিউমাৰিকেল এবিলিটি মানে আপোনালোকৰ যোনখিনি বেছিক এপ্টিটিউড লাগে সেইখিনি আহিব বহুত বেছি ডাঙৰ হেৰি নাহে আপোনালোকে যদি প্ৰিভিয়াছ ইয়েৰ আছাম গভৰ্ণমেণ্টৰ এক্সামছবিলাকৰ যদি মেথছ এপ্টিটিউডখিনি যদি ছল্ভ কৰি যায় তেতিয়াও বহুতখিনি আপোনালোকৰ ইয়াতে হেল্প হ'ব আৰু মই যোনটো কোৰ্চ মেটেৰিয়েলছ আপোনালোকক প্ৰভাইড কৰিম মই যে আপোনালোকক যোনখিনি কৈছিলোঁ তাতে আপোনালোকে আগতে যদি মোৰ পৰা কোনোবাই কোৰ্চ মেটেৰিয়েলছ হৈছিলে গম পাব ইয়াতে অসম গভৰ্ণমেণ্টৰ যিমানখিনি পৰীক্ষা হৈছে প্ৰিভিয়াছলি তাৰে গোটেইবিলাক কুৱেশ্যন পেপাৰ ছল্ভ কৰা হৈছে আৰু আপোনালোকে পৰীক্ষাবিলাকত যদি ভালকৈ চায় তেতিয়াহ'লে কুৱেশ্যন পিছবিলাক জাষ্ট ফিগাৰটো আৰু নাম্বাৰ্ছবিলাক চেঞ্জ কৰি দিয়ে একেবিলাক কুৱেশ্যনে ৰিপিট হৈ থাকে কেণ্ডিডেটছবিলাকে সেইটোতে কনফিউজ হৈ যায় কিন্তু এইখিনি যদি মই দিয়া মেটেৰিয়েলছখিনি যদি পঢ়ি যায় তেতিয়াহ'লে ইয়াতে 100% আপোনালোকৰ মেথছৰ কমন পৰি যাব মেথছ ৰিজনিং সেইখিনি বস্তু কমন পৰি যাব জিকে কমন পৰি যাব ঠিক আছে চ' আপোনালোকে মোক জনাব যদি কোৰ্চটো লয় আৰু ইয়াতে নিউমাৰিকেল এবিলিটিত সেইটোৱে ক'লোঁ মেথছ আৰু এপ্টিটিউড থাকিব টোটেল 30টা কুৱেশ্যন চ' টোটেল কুৱেশ্যনছ হৈ গ'ল 100টা আৰু ৰিটেন এক্সামিনেশ্যনটো অপটিকেল মাৰ্ক ৰিকগনিশ্যন OMR বেছ থাকিব ঠিক আছে OMR বেছ চিটত আপোনালোকে পৰীক্ষা দিব লাগিব পাৰ কুৱেশ্যন 1 মাৰ্কছকৈ থাকিব টোটেল মাৰ্কছ 100টা এক্সামটো 100 মিনিটছৰ হ'ব অল কুৱেশ্যনছ চেল কেৰি ইকুৱেল মাৰ্কছ ইয়াতে যিহেতু 100টা কুৱেশ্যনছ আছে 100টা কুৱেশ্যন পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব আৰু নিগেটিভ মাৰ্কিং ইয়াতে নাথাকে ঠিক আছে নিগেটিভ মাৰ্কিং ইয়াতে নাথাকে 100টা কুৱেশ্যনৰ এগেইনষ্টে আপোনালোকে যিমান মাৰ্কছ স্ক'ৰ কৰে সেইটোৰ ভিতৰত কাট অফ মাৰ্কছ এটা নিৰ্ধাৰণ কৰিব এতিয়া ছাপ'জ 150টা পষ্ট ওলাইছে হয়তো 1:3 ৰেচিঅ'ত বা 1:5 ৰেচিঅ'ত জেনেৰেলি 1:5 ৰেচিঅ' মানত ইণ্টাৰভিউলৈ মাতা হয় চ' 150ৰ যদি 5 ভাগ কৰি দিওঁ তেতিয়াহ'লে আপোনালোকৰ ইয়াতে এৰাউণ্ড 750মান কেণ্ডিডেটছ 750 নহ'ব 5 টাইমছ যদি কৰোঁ 150 ঠিক আছে 750মান কেণ্ডিডেটছ
ইয়াতে আপোনালোকক ইণ্টাৰভিউ ষ্টেজলৈ মাতা হ'ব ঠিক আছে আৰু গোটেইবিলাক কুৱেশ্যনত পাৰ কুৱেশ্যন 1 মাৰ্কছ থাকিব নিগেটিভ মাৰ্কিং নাথাকে আৰু লগতে আপোনালোকৰ 100 মিনিটছৰ পৰীক্ষা হ'ব মানে 1 ঘণ্টা 40 মিনিটৰ ইয়াতে পৰীক্ষা হ'ব 60 মিনিটছ মানে 1 আৱাৰ 1 ঘণ্টা 40 মিনিটৰ ইয়াতে পৰীক্ষা হ'ব ঠিক আছে চ' এইখিনি হৈ গ'ল এক্সাম পেটাৰ্ণ চিলেবাছ গোটেইখিনি কভাৰ কৰিলোঁ বাকী আপোনালোকৰ ইয়াতে ৰিটেন এক্সামিনেশ্যনৰ পাছত ইণ্টাৰভিউ থাকিব ইণ্টাৰভিউত কিমান মাৰ্কছ থাকে সেইখিনি আমি পাছত যেতিয়া বেংকে জনাব তেতিয়া আমি গম পাম এতিয়া ইণ্টাৰভিউ কথা চিন্তা নকৰিব এইটো এতিয়া জাষ্ট আপোনালোকে ৰিটেন এক্সামিনেশ্যনটোত ফ'কাছ কৰক ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাওক কোনোবা যদি এলিজেবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এপ্লাই কৰিব পাৰে এইটো ভাল চাকৰিয়ে হয় বেংকৰ চাকৰি আপোনালোকৰ বেংকিং ছেক্টৰৰ জব হয় চ' ইমান প্ৰব্লেম নহয় ভালেই হয় আৰু ছেমি গভৰ্ণমেণ্ট হ'লেও আপোনালোকৰ এনেকুৱা নালাগিব যে প্ৰাইভেট ছেক্টৰ ICICI বেংক HDFC বেংকৰ নিচিনা নহয় ইয়াতে টেলছৰ ইমান বেছি হেভি প্ৰেছাৰ নাথাকে থাকিব অলপ চলপতো বেংকবিলাক চবতে থাকে ৰিচেণ্টলি মোৰ ভাইটিয়েও এবছৰমান হৈছে সি IBPS RRB PO পাইছিলে প্ৰভিজনাৰী অফিচাৰ চ' এতিয়া IT অফিচাৰ হৈ আছে কিন্তু তাৰো বহুতখিনি তাতে প্ৰেছাৰ থাকে অলপ হ'লেও থাকিব কিন্তু ইয়াতে চাব গ'লে ছেমি গভৰ্ণমেণ্ট বেংকবিলাকতো অলপ হ'লেও প্ৰাইভেট ছেক্টৰতকৈ ইয়াতে প্ৰেছাৰ কম পাব ঠিক আছে এতিয়া যিমানখিনিয়ে জনাইছে অলপ হ'লেওতো বেংকিং জববিলাকত অকণমানতো ৱৰ্ক প্ৰফাইলটো অলপ ৰাফ এণ্ড টাফ থাকে অকণমান আপোনালোকে কাম কৰিব বেছিকৈ লগীয়া হ'ব পাৰে কিন্তু তথাপিতো আপোনালোকে যিসকল বেংকিং এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এপেক্স বেংকৰ কাৰণে এপ্লাই কৰিব পাৰে বা বেংকিং এক্সপিৰিয়েঞ্চ নহয় পেলাই যিসকলে অলৰেডি ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকে যদি চিলেবাছটো দেখি পেলাই ভাবিছে এইটো বেংকৰ নিচিনা চিলেবাছ হ'ব তেতিয়াহ'লে একদম ভুল বেংকৰ নিচিনা চিলেবাছ নহয় ইয়াতে যদি চাই শংকৰদেৱ কেতিয়া জন্ম হৈছিলে ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱা কোন আছিলে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে ইয়াতে জেনেৰেল এৱাৰনেছত ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে ইমান ভয় নক'ব একদম অসমৰ যোনখিনি DSS DME ADRE আছাম পুলিচ সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ ইয়াতে তেওঁলোকে ছেট কৰে চ' সেইটো কাৰণে আপোনালোকে ইয়াতে বেংকৰ চিলেবাছ বুলি ইয়াতে ভয় নাখাব সেইখিনি মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা দিছোঁ মই বহুতবাৰ এপেক্স বেংকৰ কাৰণে ভিডিঅ' বনাইছোঁ বহুতবিলাক কুৱেশ্যন পেপাৰৰ বহুতবিলাক কেণ্ডিডেটছৰ লগত কথা পাতিছোঁ তেতিয়া মই গৈ পেলাই গম পাইছোঁ যে এইটো পৰীক্ষা কোনোপধ্যে বেংকৰ নিচিনা নহয় ঠিক আছে চ' এইখিনি আপোনালোকক মই এচিউৰেঞ্চ দিছোঁ এতিয়া এইবাৰ কেনেকুৱা কি হয় চাব লাগিব কিন্তু আগতে যিমানবাৰ এপেক্স বেংকে এছিষ্টেণ্টৰ পৰীক্ষা পাতিছে সদায় DSS আছাম পুলিচ সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণে তেওঁলোকে ফ'ল' কৰিছে আৰু কোনোবাই যদি এপেক্স বেংক এছিষ্টেণ্টৰ ক'ৰ্চ ল'ব বিচাৰে তেনেহ'লে 400 ৰুপিছত এভেইলেবল আছে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব এজ পাৰ অফিচিয়েল চিলেবাছ যোনখিনি মই চিলেবাছখন দেখুৱালোঁ সেইটো গোটেইখিনি কভাৰ কৰা হৈছে 9706557851 এইটোত আপোনালোকে কণ্টেক্ট কৰি মোক জনাব পাৰে ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল ক'ৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ইটানগৰ বেঞ্চৰ পৰীক্ষাৰ কাৰণে ফুল ক'ৰ্চ এভেইলেবল আছে 200ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল ক'ৰ্চ এভেইলেবল আছে 325ত PNRD আছামৰ ফুল ক'ৰ্চ এভেইলেবল আছে 250ত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851 আছাম ৱেৰহাউছ মেনেজাৰৰ ফুল ক'ৰ্চ এভেইলেবল আছে 250ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল ক'ৰ্চ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল ক'ৰ্চ এভেইলেবল আছে 175ত কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল ক'ৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰত মেছেজ কৰি জনাব পাৰে 9706557851 ADRE 3.0 ফুল ক'ৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল ক'ৰ্চ এভেইলেবল আছে 275ত 9706557851 আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনিষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টৰ কাৰণে ফুল ক'ৰ্চ এভেইলেবল আছে 300ত আছাম কম্পিটিটিভ এক্সামছৰ ফুল ক'ৰ্চ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ ফুল ক'ৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল ক'ৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ইয়াতে যোনটো মই আপোনালোকক ক'লোঁ আছাম কম্পিটিটিভ এক্সামছ ইয়াতে যিকোনো কম্পিটিটিভ এক্সামছৰ ইয়াতে চিলেবাছ কভাৰ হৈ যাব যেনেকৈ ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছসমূহ ঠিক আছে লগতে 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত মেছেজ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল ক'ৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল ক'ৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল ক'ৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা ক'ৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা
বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এপেক্স বেংক এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব ভিডিঅ' ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম